এইখন হৈছে সীমা, ওপৰত লিখা আছে 5 ষ্টাৰ ট্ৰেভেলছ। এইখন যায় শ্বিলং টু শিলিগুৰি ভায়া গুৱাহাটী। বাছখন ষ্টাৰ্ট হৈ আছে এয়া, আৰু পাইলট ভিতৰত বহি আছে। বাছখন হৈছে ভাৰত বেঞ্চৰ, ফ্ৰণ্ট লুক দেখাই দিছোঁ এয়া। বাছৰ প্ৰতি হৈছে MB এয়া, আউটাৰ লুক দেখাই দিছোঁ এয়া। ৱাইফাই পাই যাব অন বৰ্ড, আৰু আউটাৰ লুক দেখাই দিছোঁ এয়া। মাৰ্চিডিজ বেঞ্চৰ লগ' লাগি আছে এয়া, লিখাই আছে মাৰ্চিডিজ বেঞ্চ, কিন্তু বাছখন হৈছে ভাৰত বেঞ্চৰ হয়। বাছখন অলৰেডি ষ্টাৰ্টতে আছে। আৰু টাইম হৈছে ন দাদা? কেইটা বজাত যাব? 8টাত ওলাই যাব ন? অ'কে। আৰু শ্বিলঙৰ পৰা কেইটা বজাত আহিছে? 5টাত ওলাইছে। এতিয়া এই কিবা জৰাপাতত তেতিয়া পানী আছে নেকি? এতিয়া শুকাই গৈছে ন? অ'কে, ভালকৈ যাব। হেপী জাৰ্ণি, গুড নাইট। গুড নাইট, গুড নাইট। এয়া মই ভিতৰত এণ্ট্ৰি কৰিলোঁ, আৰু বাছখন হৈছে ফুলি শ্লিপাৰ কোচ। ইয়াতে ছিটৰ অপশ্যন নাই। 2x1 ফুলি শ্লিপাৰ কোচ হয় এইখন। বাছখন পূৰা ফুল। আহিছে শ্বিলঙৰ পৰা, এতিয়া গুৱাহাটীত পিক আপ আছে, এতিয়া ৰৈ আছে। দেখিছেনে প্ৰাইভেচিৰ কাৰণে কাৰ্টেন দিয়া হৈছে। পেচেঞ্জাৰ আছে ভিতৰত, মজাকৈ AC চলি আছে, আৰু অলমষ্ট টাইম হৈ গৈছে। বাছখন এতিয়া এৰিবলৈ হৈছে। আৰু এইখন হৈছে আপোনাৰ ডাবল শ্লিপাৰ, ইয়াত দেখাই দিছোঁ। সৰুকৈ ৰেক আছে, ৱাটাৰ বটল হোল্ডাৰ দুটাকৈ পাই যাব। আৰু AC ভেন্স এয়া ছাইডত লাগি আছে, দুটা AC ভেন্স, আৰু আপোনাৰ ৰিডিং লেম্প জ্বলা নাই। বাকী এয়া দেখাই দিছোঁ। ৰাইট চাইডে আপোনাৰ ছিংগল শ্লিপাৰ, মজা লাগিছে এয়া। আৰু প্ৰাইভেচিৰ কাৰণে এয়া দেখিছেনে কাৰ্টেন দিয়া হৈছে, দেখাই দিছোঁ। লেফ্ট চাইডে হৈছে এইটো ডাবল শ্লিপাৰ, আৰু ৰাইট চাইডে হৈছে ছিংগল শ্লিপাৰ। এইখন মোবাইল হোল্ডাৰ এণ্ড চাৰ্জিং চকেট ছাইডত লাগি আছে। ওপৰতো 1000 টকা, তলৰটো 1100 টকা। অ'কে। শ্বিলঙৰ পৰা কিমান ভাড়া? শ্বিলঙৰ পৰা 1200 আৰু ওপৰটো হ'ল 1100 টকা। অ'কে। গুৱাহাটীৰ পৰা 1000 ন? 100 টকা ডিফাৰেঞ্চ। আৰু খাবলৈ ক'ত ৰখিব দাদা? হাউলি ময়ূৰ হোটেল। অ'কে। আৰু কণ্টেক্ট নাম্বাৰটো কৈ দিবচোন দাদা। বাছৰ? অ'কে, অ'কে। থেংক ইউ দাদা। বাছখন যাব লাগে গুৱাহাটী ISBTৰ পৰা 8টা বজাত, কিন্তু এতিয়া লেট হৈ গৈছে, আৰু পেচেঞ্জাৰ আহি পোৱা নাই এতিয়াও। চেক কৰি আছে বাছখন এয়া। Good night, happy journey. Bye bye.